কাম কৰিব লাগে মই কৰিব হ'ব মহেশ্বৰ জিকিব নে নিজিকে জিকিব নে নিজিকে জিকিব নে নিজিকে সকলো আমাৰ বঙালী আশা পুলিচ নিউ ভ্যাকেন্সি নৱেম্বৰত ওলাব কোনে কোনে আসাম পুলিচত জইন কৰিব খোজে কোনে কোনে আসাম পুলিচত কোনে কোনে যাব খোজে বঢ়িয়া ইয়াতে এটা আমি ট্ৰেইনিং কৰাৰ ব্যৱস্থা কৰি দিব হ'ব যারা সকলোৱে যাব পাৰে হ'ব যদি ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে যদি বেলেগ জায়গাত ঘোষ নিদিয়াকৈ প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে আমাৰ বিটিসি ৰাইজে কিয় পাব নোৱাৰে আজি আপোনালোকে চাওক আমাৰ বিটিসি বিপিএফৰ চৰকাৰ আহিলে ইউপিপিএলৰ চৰকাৰ আহিলে কিন্তু দুখীয়া মানুহে আজিও বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ থাকিলে আপোনালোকক অৰুণোদয় দিব লাগিব নে নালাগিব তেতিয়াহ'লে আপোনালোকে কাক ভোট দিব লাগিব কাক ভোট দিব লাগিব আজি যোনে বিজেপিক ভোট দিছে তাতে সকলোৱে চৰকাৰী আঁচনি পাইছে কিন্তু য'ত বিজেপি নাই তাত ৰাইজে বঞ্চিত হৈ আছে সংগঠনৰ লগত কথা পাতিছো বঙালী হিন্দুক আধাৰ কাৰ্ডো আমাৰ চৰকাৰে দিছে আৰু আজি ডিটেনশন কেম্পতো এজনো বঙালী মানুহ নাই আমাৰ যি ধৰণে আইনৰ গতিৰে বৰ্তমান আগবাঢ়িছে মই ভাবো সকলো মানুহ নিৰাপদ আৰু সকলো মানুহ নিৰাপদে থাকিব কালি মই সকলোৰে লগত কথা পাতিছো সকলো সন্তুষ্ট কোনবা এটা পোৰ্টেলে এটা মিছা খবৰ উলাই দিছিল সেইকাৰণে গোটেই ঝামেলাটো হৈ আছে কিবা নিউজ নাও বুলি পোৰ্টেল এটা উল্টা পুল্টা উলিয়াই দিছিল সেইকাৰণে এইটো গণ্ডগোল হৈ আছে কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব বিয়লি 5টা বজাত ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী সভাত তেওঁ যোগদান কৰিব 14 তাৰিখে তেওঁ দৰঙত যাব গুৱাহাটী ৰিং ৰোড নাৰেংগী কুৰুৱাৰ দলং আৰু মেডিকেল কলেজৰ আধাৰশিলা কৰিব গধূলি তেওঁ গোলাঘাটত যাব বায়' ৰিফাইনেৰীৰ উদ্ঘাটন কৰিব আৰু নতুন পলিপ্ৰপেলিন ফেক্টৰীৰ কাম আৰম্ভ কৰিব হ'ব ধন্যবাদ দেই